Good morning and Jai Gurudev. Hello, my dear students. Today we are going to start the second semester classes. So, our first chapter is Basic Shapes. What is the name of the chapter? Basic Shape. Okay. So, in this chapter, basically we are going to discuss about basic shapes and their properties. Yes, basic shapes and their properties. First, we are going to discuss about the topic basic shapes and their properties, and open and close curves and simple close curves. So today in this class, we are going to discuss about these two topics. Okay. So তোমালোকে এতিয়া ভালদৰে মন কৰিবা ঠিক আছে dear students, first we are starting from a point. Okay, so you have got all these things in the earlier classes in class 3. Yes, so যোনবিলাকে তোমালোকৰ previous classত এইকেইটা বস্তু পোৱা নাই তোমালোকে এতিয়া ভালদৰে মন কৰি পেলাই চাই ল'বা ঠিক আছে so first it is a point P-O-I-N-T. what do you mean by a point? ঠিক আছে সো যিকোনো এখন প্লেনত যেতিয়া তোমালোকে এটা কি দিবা পয়েন্ট দিবা ডট দিবা ঠিক আছে যিকোনো এখন সাপোজ তোমাৰ কপিখনত এটা ডট দিছা ঠিক আছে তো এই ডটটোক আমি এটা কি বুলি কোৱা হ'ব পয়েন্ট বুলি ক'ম ঠিক আছে we will consider this dot as a point ঠিক আছে এইটোক আমি পয়েন্ট বুলি ক'ম সো এন্ড এই পয়েন্টটো কি বুজাব জানানে what does this point signifies? Yes, a point signifies a fixed position on a plane. So যিকোনো এখন প্লেনত যদি আমি এটা পয়েন্ট আকো হে পয়েন্টটো এটা কি বুজায় এটা ফিক্স পজিশন বুজায় মানে হে পয়েন্টৰ এটা নিৰ্দিষ্ট জায়গা থাকে ঠিক আছে পাছত তোমালোকে কোঅৰ্ডিনেট জ্যামিতি বুলি এটা চেপ্টাৰ পাবা হে কোঅৰ্ডিনেট জ্যামিতিটোত এই পয়েন্টৰ এটা জায়গা থাকিব পাৰে যেনেকৈ x1 y1 এনেকুৱা কিবা আমি গ্ৰাফত যেতিয়া ৰিপ্ৰেজেন্ট কৰিম এই পয়েন্টবিলাক তেতিয়া এই প্ৰত্যেকটা পয়েন্টৰ এটা কি থাকে জায়গা থাকে ফিক্স পজিশন থাকে ঠিক আছে তো তোমালোকে মনত ৰাখিবা পয়েন্ট বুলি ক'লে আমি এই যিকোনো এটা পয়েন্টৰ এটা কিন্তু ডেফিনিট পজিশন আছে ঠিক আছে so what is the definition of a point a point is a fixed position on a plane ঠিক আছে so ইয়াতে এই প্লেনখনত আমি কি দেখিছো এখন প্লেন আছে এনেকৈ এই প্লেনখনত এটা পয়েন্ট ঠিক আছে আৰু এই পয়েন্টৰ এটা কি আছে এটা নিৰ্দিষ্ট স্থান আছে ডেফিনিট পজিশন আছে হোৱাট এই পয়েন্টৰ এটা কি আছে ডেফিনিট পজিশন আছে ঠিক আছে so next we are coming straight lines so what is called a straight line dear students straight line কাক কয় জানানে straight line straight line কি কয় কাক কয় so I have already given the definition of a straight line in your previous class straight lines means what the shortest distance between two points yes যেতিয়া দুটা পয়েন্টৰ মাজত shortest distance হয় আমি তাকে straight line বুলি কওঁ suppose মই দুটা পয়েন্ট ৰাখিছো ঠিক আছে a এটা পয়েন্ট আৰু b এটা পয়েন্ট ঠিক আছে এই পয়েন্ট দুটা মই কি কৰিব লাগে কানেক্ট কৰিব লাগে মই এই পয়েন্ট দুটা এনেকিও কানেক্ট কৰিব পাৰো হয়নে নেকি অলপ বেকা লাইন টানি পেলাই মই কানেক্ট কৰিব পাৰো বা মই এই পয়েন্ট দুটাকো কি কৰিব পাৰো স্কেল এডাল দি পেলাই ডাইৰেক্ট মই জয়েন কৰিব পাৰো হয়নে সো যেতিয়া আমি স্কেল ডালেৰ দি আমি জয়েন কৰিম তেতিয়া মানে কি হল এই দুটা পয়েন্টৰ মাজত দূৰত্বটো সবতকৈ কম হয় ডিসটেন্সটো সবতকৈ কম হয় মানে আমি এনেকে যদি কানেক্ট কৰো আমি কি হ'ব বহুত বেছি ডিসটেন্স কভাৰ কৰিব লাগিব হয়নে তো এনেকে যদি আমি স্কেলাৰে দি ড্ৰ কৰো তেনেহলে কি হ'ব পয়েন্ট দুটাৰ মাজত ডিসটেন্সটো একেবাৰে কম হ'ব হয়নে তো ইয়াকে কোৱা হয় স্ট্ৰেইট লাইন বুলি ঠিক আছে তো স্ট্ৰেইট লাইন তোমালোকে কত দেখিছা স্ট্ৰেইট লাইন তোমালোকে কত দেখিছা তোমাৰ স্কেল ডালত স্ট্ৰেইট লাইন আছে তোমাৰ বুকখনৰ যেটো সাইডটো হয়নে যে থ্ৰেডটো হেতু এটা লেন্থটো বুকখনৰ তোমাৰ লেন্থটো এটা স্ট্ৰেইট লাইন হয় আৰু কি হয় আমাৰ সানৰ পৰা যিবিলাক ৰেছ আহে হে ৰেছ বিলাক স্ট্ৰেইট লাইন হয় কিন্তু বেকাকে নাহে হেলা একদম স্ট্ৰেইট লাইন কে আহে বুজি পাইছা নে
তাৰপিছত আৰু ষ্ট্ৰেইট লাইন তোমালোকে বহুত জেগাত দেখিছা হয়নে তো এইবিলাককে ষ্ট্ৰেইট লাইন বুলি কোৱা হয় দ্য শ্বৰ্টেষ্ট ডিষ্টেঞ্চ বিটুইন টু পইণ্টছ ঠিক আছে চ' আমি ষ্ট্ৰেইট লাইনক আকৌ বিভিন্ন ধৰণৰ লাইনত কি কৰিব পাৰোঁ ভাগ কৰিব পাৰোঁ ষ্ট্ৰেইট লাইন is again divided into many types ইয়াক আমি লাইন ছেগমেণ্টটো বনাব পাৰোঁ লাইন ছেগমেণ্টটো বনাব পাৰোঁ হয়নে বা ইয়াক আমি ৰে বুলিও ক'ব পাৰোঁ বা ইয়াক আমি কি কৰিব পাৰোঁ লাইন বুলিও ক'ব পাৰোঁ হয় চ' ষ্ট্ৰেইট লাইনডালক আমি বিভিন্ন ধৰণে আমি কি কৰিব পাৰোঁ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ লাইন ছেগমেণ্ট হ'ব পাৰে ৰে হ'ব পাৰে লাইন হ'ব পাৰে ডিপেণ্ডিং আপন দেয়াৰ হোৱাট ডাইৰেকশ্যন ঠিক আছে ডাইৰেকশ্যনৰ ওপৰত ডিপেণ্ড কৰি পেলাই আৰু লেন্থৰ ওপৰত ডিপেণ্ড কৰি পেলাই সিহঁতক বিভিন্ন ধৰণৰ ভাগ কৰা হয় ঠিক আছে চ' চোৱা ফাৰ্ষ্টে হোৱাট ইজ কল এ লাইন ছেগমেণ্ট হোৱাট ইজ কল এ লাইন ছেগমেণ্ট কাক কয় এতিয়া তোমালোকে মন কৰিবা দেই এতিয়া চাবা লাইন ছেগমেণ্ট আমি পঢ়িবলৈ গৈ আছোঁ লাইন ছেগমেণ্ট কাক কয় এতিয়া মই ফাৰ্ষ্টে দুটা পইণ্ট আঁকিম পইণ্ট এ আৰু পইণ্ট বি এই পইণ্ট দুটা মই কি কৰিম এডাল স্কেলেদি এনেদৰে কানেক্ট কৰি দিম হয় স্কেলেদি মই কানেক্ট কৰি দিম এতিয়া চাবাচোন স্কেলেদি যেতিয়া আমি কানেক্ট কৰিলোঁ এই লাইন এই এৰ পৰা বিলৈ আমি কি কৰিম কানেক্ট কৰি দিলোঁ তেতিয়া আমি কি হ'ব আমি এইডাল আমি জুখিব পাৰিম হয়নে এইডাল আমি কি কৰিব পাৰিম আমি জুখিব পাৰিম ডেট মিনছ এ আৰু বি এটা ফিক্স পাৰ্ট হয় বুজি পাইছানে এটা নিৰ্দিষ্ট পাৰ্ট হয় মানে এৰ পৰা বিলৈ কিমান ডিষ্টেঞ্চ আছে আমি জুখি ল'ব পাৰিম কিমান চেণ্টিমিটাৰ হয় বা কিমান মিটাৰ হয় আমি জুখি ল'ব পাৰিম বুজি পাইছানে ডেট মিনছ এইটো এটা নিৰ্দিষ্ট ফিক্স পাৰ্ট বুজি পাইছানে এই ফিক্স পাৰ্ট আমি ইয়াক মেজাৰ কৰিব পাৰিম কিমান হয় ঠিক আছে চ' লাইন ছেগমেণ্ট মানে কি হৈছে এনি ফিক্স পাৰ্ট অফ এ লাইন ইজ কল এ লাইন ছেগমেণ্ট ঠিক আছে লাইন ছেগমেণ্ট মানে কি হয় এনি ফিক্স পাৰ্ট অফ এ লাইন ইজ কল এ লাইন ছেগমেণ্ট যিকোনো এটা লাইনৰ এটা অংশ বুজি পাইছেনে এটা অংশ এটা পাৰ্ট এটা অংশ ইয়াৰ পৰা ইয়ালৈ যিকোনো এটা অংশকে আমি কি কৰিব পাৰোঁ লাইন ছেগমেণ্ট বুলি কোৱা হয় আৰু আমি লাইন ছেগমেণ্ট কেনেকৈ বনাম দ্য শ্বৰ্টেষ্ট ডিষ্টেঞ্চ বিটুইন টু পইণ্ট is called a line segment okay so what is the definition of a line segment the shortest distance between 2 points is also called a line segment and line segment is a fixed part of a line যিকোনো এটা লাইনৰ এটা ফিক্স পাৰ্টকে আমি লাইন ছেগমেণ্ট বুলি ক'ম ঠিক আছে চ' লাইন ছেগমেণ্টৰ তোমালোকে ডেফিনেশ্যনটো কেনেকৈ লিখিবা so students this is the definition of a line segment what any fixed part of a line is called a line segment ঠিক আছে আৰু লাইন ছেগমেণ্টটো কি হয় a line segment is a what it can be measured yes it has a fixed length and two end points a line segment has a fixed length and two end points এটা লাইন ছেগমেণ্টৰ কি থাকে এটা ফিক্সড লেন্থ থাকে আমি সেই লেন্থটো মেজাৰ কৰিব পাৰোঁ বা জুখিব পাৰোঁ এণ্ড আৰু ইয়াৰ কি থাকে দুটা এণ্ডিং পইণ্ট থাকে ঠিক আছে যেনেদৰে মই এইটোৰ পৰা এইটো এ পইণ্টৰ পৰা আমি বি পইণ্টলৈ যেতিয়া কানেক্ট কৰিছিলোঁ সেই দুটা এণ্ডিং পইণ্ট আছে এটা হ'ল এ আৰু ইটো হ'ল বি বুজিছানে চ' এটা লাইন ছেগমেণ্টৰ কি থাকে এটা ফিক্সড লেন্থ থাকে প্ৰথমতে এটা কি থাকে ফিক্সড লেন্থ থাকে এটা নিৰ্দিষ্ট জোখ থাকে আৰু ইয়াৰ দুটা এণ্ডিং পইণ্ট থাকে ঠিক আছে and we name a line segment using its end points আৰু ইয়াৰ end points দুটাৰে আমি এডাল লাইন ছেগমেণ্ট নেমিং কৰোঁ যেনে এ আৰু বি পইণ্ট দুটাৰ ওপৰত এডাল লাইন লিখোঁ দিছ ইজ লাইন ছেগমেণ্ট এ বি য়েছ এ বি লাইন ছেগমেণ্ট বুজি পালা চ' লাইন ছেগমেণ্ট বুজি পালা এতিয়া হোৱাট ইজ এ ৰে ঠিক আছে ৰে মানে কি হয় এতিয়া চাবাচোন তোমালোকে কিছুমান কি হয় কিছুমান ষ্ট্ৰেইট লাইন কি হয় এটা পইণ্টৰ পৰা আৰম্ভ হয় এটা পইণ্টৰ পৰা ষ্টাৰ্ট হয় আৰু সেই একদম ইনফাইনাইট ডিষ্টেঞ্চলৈকে গৈয়ে থাকে ঠিক আছে যেনেকৈ তোমালোকে ক'ব পাৰিবানে ছানৰ পৰা যিবিলাক মানে ৰেজ ষ্টাৰ্ট হয় সেই ৰেবিলাক ছানৰ পৰা একদম ষ্টাৰ্ট হয় আৰু এইবিলাক আহি থাকে ইনফাইনাইট ডিষ্টেঞ্চ কিমান মাইলছ এণ্ড কিমান
কিমান ডিষ্টেঞ্চ বহুত ডিষ্টেঞ্চ কভাৰ কৰে হয়নে সো এই লাইন্সবিলাক কি কয় এইবিলাক সো এইবিলাককে আমি কোৱা হ'ম ৰে বুলি ক'ম মানে যিবিলাক ষ্ট্ৰেইট লাইন মানে এটা পইণ্টৰ পৰা আৰম্ভ হৈ পেলাই বহুত দূৰলৈকে ইনফাইনাইট ডিষ্টেঞ্চলৈকে ই কভাৰ কৰি থাকে গৈয়ে থাকে হয়নে এণ্ডলেছলি ইন ওৱান ডাইৰেকশ্যন বুজি পালানে শেষ নোহোৱাকৈ এটা দিশত মানে এনেদৰে গতি কৰি থাকে তাকে কোৱা হয় ৰে বুলি কোৱা হয় এইডালক কোৱা হ'ব ৰে বুলি কোৱা হ'ব ৰে আমি আৰু ক'ৰ পৰা দিব পাৰোঁ যেনেকৈ তোমাৰ এটা ছাপ'জ টৰ্চ লাইট এটা আছে এই টৰ্চ লাইটটোৰ পৰা ছাপ'জ কিছুমান ৰে ওলাইছে এই ৰেবিলাক কি হৈছে এইবিলাক টৰ্চ লাইটৰ পৰা ওলাইছে আৰু বহুত দূৰলৈকে তুমি হিচাপ কৰিব নোৱাৰা ঠিক আছে এইবিলাকক কোৱা হ'ব ৰে বুজি পাইছানে চ' হোৱাট ইজ দ্য ডেফিনেশ্যন অফ এ ৰে মানে কি হয় ৰে মিনছ এ ৰে ইজ এ লাইন ছেগমেণ্ট হোৱাট ইজ এ ৰে ইজ এ line segment that extends extends in one direction endlessly 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 মানে কি হয় a ray is a line segment that extends in one direction endlessly যেতিয়া এটা লাইন সেগমেন্ট মানে কি হয় এটা ডাইৰেকশ্যনত কি হয় endlessly মানে শেষ নোহোৱাকৈ ই বাঢ়ি গৈ থাকে তাকে কোৱা হয় ৰে বুলি কোৱা হয় বুজি পাইছানে সো সাপোজ আমি ৰে কেনেকৈ ড্ৰ কৰিম চোৱা ৰে কেনেকৈ বনাম আমি দুটা পইণ্ট থাকিব এ আৰু বি পইণ্ট সাপোজ এই পইণ্ট দুটা হ'ল এটা লক কৰিল কানেক্ট কৰিলে আমি কি পাম এটা লাইন সেগমেন্ট পাম আৰু এই লাইন সেগমেন্টৰ এটা যদি সাইড আমি ইনক্ৰিজ কৰি দিওঁ কি কৰোঁ এক্সটেন্ড কৰি দিওঁ তেতিয়া ই কি হ'ব এটা ডাইৰেকশ্যনত বাঢ়ি গৈ থাকিব হয়নে তো ইয়াকে কোৱা হ'ব এডাল ৰে এণ্ড এ ৰে বিগিনছ এট এ পইণ্ট সাপোজ এ ৰে ক'ৰ পৰা আৰম্ভ হৈছে ইয়াত এৰ পৰা আৰম্ভ হৈছে বাট হেজ ন' এণ্ড পইণ্ট আৰু কিন্তু ইয়াৰ এণ্ড পইণ্ট নাই অ'কে চ' এ ৰে হেজ নট ডেফিনিট লেন্থ আৰু এডাল ৰেৰ কি নাথাকে নিৰ্দিষ্ট কি নাথাকে ডেফিনিট লেন্থ নাথাকে ইয়াৰ নিৰ্দিষ্ট জোখ নাথাকে তুমি ইয়াৰ কিমান চেণ্টিমিটাৰ কিমান মিটাৰ তুমি ক'ব নোৱাৰা ই বাঢ়ি গৈয়ে থাকে শেষ নহয় ঠিক আছে চ' বুজি পালা চ' হোৱাট এ ৰে বিগিনছ এট এ পইণ্ট বাট হেজ ন' এণ্ড পইণ্ট এ ৰে হেজ নট ডিফাইন এ লেন্থ এডাল পাৰ্টিকুলাৰ লেন্থ ডিফাইন নকৰে তো আমি ৰেটো কেনেকৈ নেমিং কৰিম দিছ ইজ ৰে এনেকৈ লিখা হয় ঠিক আছে so now we are coming to the point line কাক কোৱা হয় what is called a line মই যে তোমালোকক অথনিৰ পৰা লাইন কৰিছোঁ লাইন মানে কি হয় চাবা তোমালোকে এতিয়া মই দুটা পইণ্ট ল'ম পইণ্ট এ আৰু পইণ্ট বি আৰু এই পইণ্ট দুটা মই কানেক্ট কৰি দিম এতিয়া মই কি কৰিম ৰবা ষ্ট্ৰেইট লাইন হ'ব লাগিব হয়নে এতিয়া মই কি কৰিম এই পইণ্ট দুটা কানেক্ট হ'লনে নাই হোৱা এতিয়াও ভালদৰে পইণ্ট দুটা হ'বলৈ এনেকৈ পূৰা কানেক্ট হ'ব লাগিব হয় এতিয়া পইণ্ট দুটা মই কি কৰিম দুইটা ছাইডে মই ইনক্ৰিজ কৰি দিম আই উইল এক্সটেণ্ড ইন বথ দ্য ছাইডছ দুইফালে এনেকৈ এক্সটেণ্ড কৰি দিম এইটো পইণ্ট আৰু পইণ্ট বি আছিলে এই পইণ্ট দুটাক যেতিয়া মই দুইফালে এক্সটেণ্ড কৰি দিলোঁ তেতিয়া মই এডাল কি পালোঁ লাইন পালোঁ চ' হোৱাট ইজ দ্য ডেফিনেশ্যন অফ এ লাইন when a line segment extends in both the sides we get a line বুজি পালানে চ' এডাল লাইন কি হৈ থাকে দুইফালে এক্সটেণ্ড হৈ থাকে বুজি পালানে তো আই থিংক তোমালোকে বুজি পালা তো মনত ৰাখিবা লাইন মানে কাক কয় লাইন ছেগমেণ্ট মানে কাক কয় ৰে কাক কয় ঠিক আছে ভেৰি মাছ ইম্পৰ্টেণ্ট so next we are coming to the point straight lines okay so straight lines মানে মই ক'লোৱে তোমালোকক দুটা পইণ্টৰ মাজত কি হয় shortest distance ঠিক আছে এতিয়া চোৱা when a straight line is drawn upward to downward this is called a what line this is called a vertical
VERTICAL vertical line so যেতিয়া এডাল মই স্ট্ৰেইট লাইন থিয়কৈ আকো ওপৰৰ পৰা তললৈ তাক মই কি কম এডাল এডাল ভাৰ্টিকেল লাইন বুলি কম ভাৰ্টিকেল লাইন ঠিক আছে and if I draw a straight line from left to right লেফটৰ পৰা ৰাইটলৈ যদি পথালিকৈ মই এতিয়া এডাল স্ট্ৰেইট লাইন আকো তাক কোৱা হ'ব হৰাইজন্টেল বুলি কোৱা হ'ব HORIZONTAL হৰাইজন্টেল লাইন বুজি পালা okay now if I draw a straight line just like bending bending ke jetia moi akim তেতিয়া তাক কি কোৱা হ'ব slanting line ঠিক আছে এতিয়া তোমালকে slanting line কত দেখিছা slanting line তোমালকে যেতিয়া যে স্কুলত তোমালকে স্লাইডত যদি SLIDES স্লাইডছত তোমালকে যেতিয়া খেলা হেতু এটা হে স্লাইডখন এডাল কি হয় slanting line হয় মানে এটা ইয়াৰ স্লোপ আছে হেলো নিয়াকে যেতিয়া থাকে এটাকে আমি কি কওঁ স্ট্ৰেইট লাইন ডালক কি কওঁ আমি স্ল্যান্টিং লাইন বুলি কওঁ ঠিক আছে তো আৰু কত দেখিছা তোমালকে স্ল্যান্টিং লাইন হিলস পাহাৰ বিলাক কি হয় পাহাৰ বিলাক এনেকুৱা হয় নে নহয় এনেকে বাঢ়ি যায় এনেকে কমি যায় পাহাৰ বিলাকতো তোমালকে স্ল্যান্টিং লাইন দেখিবলৈ পোৱা সো স্ল্যান্টিং লাইন বিলাকৰ এটা কি থাকে স্লোপ থাকে বুজিলানে the slope থাকে so I have said about detailedly your straight lines but all straight line or detailedly kolu ঠিক আছে so now we are coming some basic shapes dear students have you introduced with these shapes what are these shapes are called what plane shapes PLANE plane shapes so students every day we come across many shapes so দৈনন্দিন জীৱনত আমি বহুতো এনেকুৱা shape দেখো হয়নে যিবিলাক আমি হ'ব পাৰে কি হ'ব পাৰে সার্কেল হ'ব পাৰে হয় তো কি হয় কিউব হয় সো কিউব নহয় এটো কি হয় স্কয়ার হয় ট্রায়াঙ্গল হয় rectangle হয় কোন হয় কিউব হয় কিউবয়েড হয় সিলিন্ডার হয় স্ফিয়ার হয় সো ডেইলি এভরিডে লাইফত আমি বহুত এনে ধৰণৰ কি দেখো শেপ দেখি থাকো সো এই শেপ বিলাকৰ লগত আমি কি হ'ব লাগিব ভালকৈ ইন্ট্ৰোডিউস হ'ব লাগিব ঠিক আছে সো ইন ফিউচাৰ তোমালোকৰ যেতিয়া জিওমেট্ৰি পঢ়িবা এই জিওমেট্ৰিত এইবিলাক বস্তুৰ বিষয়ে ডিটেইললি ষ্টাডি কৰা হয় কি হয় সার্কেল হক স্কয়ার হক কি হয় ট্রায়াঙ্গল হক রেক্টেঙ্গল হক এইবিলাক বস্তুৰ বিষয়ে মানে ডিটেইললি ষ্টাডি কৰা হয় so dear students can you recall the names of these planes and solid shapes what is the name of this plane shape is called a what circle this is called a square this is called a triangle and this is called a what rectangle and all these shapes are called plane shapes because these planes can be drawn in a plane আমি যিকোনো এখন প্লেনত আঁকিব পাৰো যেনেকৈ ধৰা তোমাৰ কপিখনত আমি এইকেইটা শেপ আঁকিব পাৰো হয়নে কপিখন ফ্লেট হয় নে নহয় প্লেন হয় নে নহয় সেইকাৰণে এই কোৱা হয় প্লেন শেপ বুলি কোৱা হয় ঠিক আছে so next we are coming what are these called these shapes are called what solid shapes these shapes are called what solid shapes solid shapes are also known as three-dimensional shapes solid shapes বিলাকক কি বুলি জানা যায় আৰু three-dimensional DIMENTIONAL sorry ইয়াত লিখা অলপ দিগদাৰ হৈছে THRW three-dimensional DIMENTIONAL three-dimensional shape বুলি কোৱা হয় বা 3D shape বুলি কোৱা হয় solid shape মানে গুটা যিবিলাক shape হয়নে সেইবিলাকক 3-dimensional shape বা 3D shape বুলি কোৱা হয় ঠিক আছে কিয় কোৱা হয় because these shapes have three parameters এই shape বিলাকৰ তিনটা parameters আছে এটা হল কি হল length LENGTH length
another is breadth, 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 and another is height. So solid shape বিলাকৰ এই তিনিটা বস্তু আছে, length, breadth and height. length মানে কি হয়, কিমান দীঘল, breadth মানে কিমান বহল, আৰু height মানে কিমান ওখ. so এই তিনিটা প্যাৰামিটাৰ্স আছে এটাৰ solid shapeত. প্ৰত্যেকটা solid shapeত তোমালোকে এইটো পাবা, length, breadth and height. so these shapes are called solid shapes. so every day we come across many solid shapes. what is this? The name of this shape is a cone. This is a what? Cube. And this is a cuboid. This is a what? Cylinder. And this is a sphere. Okay, বুজি পাইছানে? so এই shapes বিলাকৰ লগত তোমালোকে ভালদৰে চিনাকি হ'ব লাগিব, ঠিক আছে? so now কি হয়, প্ৰত্যেকটা solid shapeত আকৌ তোমালোকে তিনিটা বস্তু দেখা পাবা. এটা হ'ল face, কি কয়, face. Another is vertices and another is edges. কি কি দেখা পালা? face, vertices and edges. so what? every solid shape has face, vertices and edges. what is called a face, dear students? what is called a face? the surface of a solid shape is called face. ঠিক আছে? এটা solid shapeৰ যিবিলাক surface, ধৰা হ'ল মই ম্যাথছ বক্সটো লৈছো, ম্যাথছ বক্সটোৰ কিমানখন surface আছে, কিমানখন surface আছে, 6খন surface আছে, হয়নে? তাকে আমি face বুলি ক'ম, 6 faces, হয়নে? vertices কাক কয়? so the point where the edges meet. so এতিয়া মই edges মানে কি কৈ ল'ব লাগিব, ঠিক আছে? edges মানে হৈছে যেতিয়া দুখন কি হয়, সারফেস যোনডাল লাইনত মিট কৰে, লগ লাগে, তাকে কি কোৱা হয়? edge বুলি কোৱা হয়. edge মানে ধৰি লোৱা তোমালোকে ক'ব পাৰা, ধৰা হ'ল এটা চোৱা. dear students, what is the name of this shape? this is a what? cuboid. হয়, কিউবয়ডৰ কিমানখন সারফেস আছে? এইখন এখন সারফেস, এইখন এখন সারফেস, মানে এনেকুৱা এইখন এখন সারফেস, আৰু আমি বেক সাইডৰ কিখন দেখাই নাই. তো this is a cuboid. cuboid has 6 faces. হয়, আৰু edges কাক কয়? এই লাইন বিলাককে edges কয়. মানে এনেকুৱা যিবিলাক লাইন, মানে য'ত দুখন সারফেস মিট কৰিছে, এইখন এখন সারফেস আৰু এইখন এখন সারফেস ক'ত লগ লাগিছে, ইহঁতে এই লাইনডালত লগ লাগিছে, তো এই লাইনডালক কোৱা হ'ব এডাল edges বুলি কোৱা হয়. তো কিমান edges আছে ইয়াত? 12 edges. faces কিমান আছে ইয়াত? face 6, edges, how many edges are there? 12 edges. and vertices, what is called a vertice? vertice মানে আমি যেনেকৈ প্লেন শেপ বিলাক ড্ৰ কৰোঁতে, সাপোজ এটা ট্ৰায়াঙ্গল ড্ৰ কৰিলোঁ, ঠিক আছে? ট্ৰায়াঙ্গল ড্ৰ কৰোঁতে ইয়াৰ ট্ৰায়াঙ্গলৰ কৰ্নাৰ কেইটা আছে? 3টা কৰ্নাৰ আছে. so এই কৰ্নাৰটোকে বস্তুটো ইয়াত সলিড শেপত ভাৰ্টিস বুলি কোৱা হয়, ভাৰ্টিসেস, VERTICES, ভাৰ্টিসেস, ঠিক আছে? so ভাৰ্টিস কাক কয়? ভাৰ্টিসেস কাক কয়? ভাৰ্টেক্স. vertex is a point where edges meet. এইটো এটা vertex, এইটো এটা vertex, মানে চুক কেইটা ইয়াৰ? এটা সলিড শেপৰ চুক কেইটা? তো এনেকুৱা সলিড শেপৰ চুক কেইটা দেখিছা ইয়াত? 8টা দেখিবা, বুজি পালা? সো মনত ৰাখিবা, ভাৰ্টেক্স কেইটা আছে? 8টা আছে. সো তোমালোকে আজি কি কৰিবা, এইকেইটা ভালদৰে ড্ৰ কৰিবা, আৰু প্ৰত্যেকটাৰ ফেস কিমান আছে, তাৰপিছত আৰু ভাৰ্টেক্স কেইটা আছে, আৰু এডজেছ কিমান আছে, ঠিক আছে? তো ড্ৰ কৰিবা. আৰু কিছুমান চাবা যিবিলাক মানে এনেকুৱা, ইয়াত এইটো চিলিণ্ডাৰত কিন্তু এটা ফ্লেট সারফেসও আছে, আৰু কিছুমান কি আছে, কার্ভ সারফেসও আছে, ঠিক আছে? and this is a sphere is the example of what is this? this is a sphere. suppose এটা বল, ফুটবল বা ক্রিকেট বল, এইটো এটা কি হয়? is the shape of a sphere. SPHERE. the shape of a ball or a cricket ball. and কি হ'ব পাৰে আৰু এইবিলাক কি কয়? স্ফিয়াৰ বুলি কোৱা হয়. স্ফিয়াৰবিলাকৰ বা আৰু যিবিলাক ঘূৰণীয়া বস্তু ন, ঘূৰণীয়া সলিড শেপবিলাকৰ কাৰ্ভ সারফেস থাকে, ঠিক আছে? কি থাকে? কাৰ্ভ
সাৰফেচ থাকে এতিয়া হোৱাট ডু ইউ মিন বাই এ কাৰ্ভ CURVE কাৰ্ভ মই যে ক'লো তোমালোকক কাৰ্ভ বুলি ক'লো হোৱাট ডু ইউ মিন বাই এ কাৰ্ভ so what do you mean by a curve so we are detailedly studying about curves in the next video